ইতিমধ্যে এই যিটো লোমহৰ্ষক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ খবৰ ইতিমধ্যে দৰ্শকসকলে পাইছে যে গুৱাহাটীৰ এটা ভাড়া ঘৰত থকা যিগৰাকী ৰমেনা খাতুন আৰু বিলাসীপাৰাৰ যিটো টুকুৰাবন্ধা পাহাৰ সেই টুকুৰাবন্ধা পাহাৰত ১.৫ মাহ পূৰ্বে নিজৰ স্বামী আৰু নিজৰ স্বামীৰ ভাতৃ আৰু আন এজন বন্ধুৱে মিলি যিটো হত্যা কৰা যিটো তথ্য সেই তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছিলে আৰু ভৰলুমুখ আৰক্ষী থানা যিগৰাকী আয়োগ সেই আয়োগগৰাকীয়ে খুব সুন্দৰভাৱে এই গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো চলাইছিলে আৰু অৱশেষত গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াৰ অন্তত প্ৰায় কেইবাটাও তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে আৰু সেই তথ্যৰ আধাৰতে এগৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যিগৰাকী লোক হৈছে ৰোমেনা খাতুনৰ স্বামী অৰ্থাৎ ৰফিকুল ইছলামৰ কনিষ্ঠ ভাতৃ আৰু হাফিজুল ইছলাম এই মুহূৰ্তত ভৰলুমুখ আৰক্ষী থানাত ৰখা হৈছে লকআপত আৰু এটা খবৰ এইখিনিতে ইভা দিবলৈ বিচাৰিছোঁ যে ৰফিকুল ইছলাম আৰু আব্দুল্লাহ নামৰ যি দুগৰাকী লোক অৰ্থাৎ ৰোমেনাৰ যিগৰাকী স্বামী ৰফিকুল ইছলাম আৰু ৰফিকুল ইছলামৰ যিগৰাকী বন্ধু আব্দুল্লাহ এই আব্দুল্লাহ আৰু ৰফিকুলে মিলি পূৰ্ব পৰিকল্পিতভাৱে ৰমেনাক কি ধৰণে হত্যা কৰিব আৰু ৰমেনাক কি ধৰণে গুৱাহাটীৰ পৰা লৈ যাব এই যিখন ব্লুপ্ৰিণ্ট তেওঁলোকে ৰচনা কৰিছিল সকলো তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহিছে আৰু আজি হয়তো ৰফিকুল ইছলাম আৰু আব্দুল্লাহ ইতিমধ্যে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰক্ষীৰ বিশেষ এটা সূত্ৰৰ তৰফৰ পৰা আমি যিটো খবৰ লাভ কৰিছোঁ তেওঁলোকে ইতিমধ্যে যোগাযোগত আছে অতি শীঘ্ৰে হয়তো তেওঁলোকে চাৰেণ্ডাৰ কৰিব তেওঁলোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু গোটেই কথাখিনি কিয় হত্যা কৰিব লগা হ'ল এই ধৰণে নিজৰ পত্নীক নিজৰ বন্ধুৰ সৈতে মিলি কি ধৰণে হত্যা কৰি পাহাৰত পুতি থ'ব লগা হ'ল গোটেই কথাখিনি হয়তো তেওঁলোকে আৰক্ষীৰ আগত কৰিব ইয়াৰ আগত ফ্লেশ্ববেকত যিখিনি কাৰণ আছে যিটো কাৰণৰ কাৰণে হত্যা কৰিব লগা হ'ল ইমান নৃশংসভাৱে এই ধৰণে কাটি টুকুৰকৈ পিচ কৰি য'ত গাঁতত পুতি থ'লে এই গোটেই কথাখিনি ফ্লেশ্ববেকত হয়তো ক'ব এই মুহূৰ্তত ৰোমেনাৰ পৰিয়ালৰ লোকসকল আছে মই অকণমান কালিৰ দিনটোতো তেওঁলোকে কিছু কথা কৈছিল কিন্তু কিছু কথা জানিবলগীয়া আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আপুনি ৰোমেনা খাতুনৰ সম্পৰ্কত কি হয় আপুনি আমি বাবা হওঁ আপুনি পিতৃ দেউতাক কথাখিনি কওক আপোনালোকে কি সন্দেহ কৰিছে গোটেই ঘটনাটো কি হোৱা বুলি আপোনালোকে ভাবে কিয় আপোনাৰ ছোৱালীক এই ধৰণে হত্যা কৰা হ'ল ইমান নৃশংসভাৱে এই ছোৱালীটো এই টুকুৰাবান্ধাত মানে গিৰেকৰ ঘৰত মানে খেল পাতিবৰ কাৰণে মানে লৈ গৈছিল 4 লাখ টকা আৰু সোণৰ গহনা চহনা আছিল ইয়াতো মানে এই আব্দুল্লাহ মানে ফোনাফনি কৰি পেলাই ৰেকৰ্ডিং আছে আমাৰ তাতে সি জড়িত হৈ পেলাই মানে লৈ গৈছে আব্দুল্লাহ আছে ৰফিকুল তাৰ বাদে মানে হাফিজুল এই তিনিটা জড়িত হৈ পেলাই আমাৰ ছোৱালীটো মাৰি পেলাইছে এইটো আমি আৰক্ষীৰ তাত আৰক্ষীয়ে আমাৰ বহুত আমাৰ উপকাৰ কৰিছে এইটো আমি হেমন্ত মামাৰ তাত আমি উচিত বিচাৰ চাওঁ আৰু তাত মানে আমি ফাঁচি চাওঁ এতিয়া ভিতৰত থকা লকআপত থকা হাবিজুৰে কৈছে যে 4 লাখ টকা নহয় 25,000 টকা লৈ যোৱা বুলি ভিতৰৰ পৰা কৈছে আপোনালোকে কি আমাৰ 4 লাখ টকা লৈছে আৰু সোণৰ গহনা চহনা আছিল মোটামুটি 2 লাখ টকাৰ মতে এনেকৈ আছে আৰু পুৰা গহনা কাটি আছিলোঁ আৰু মানে লোনৰ পৰা সেইবিলাক পইচা পাতি লৈ পেলাই আমাৰ সাক্ষী আছে যাৰ পৰা মানে পইচা পাতি পেলাই লৈছে একজনৰ পৰা লৈছে 1,65,000 টকা একজনৰ পৰা লৈছে মানে 45,000 টকা আৰু বন্ধনৰ পৰা লৈছে আৰু সেইটো আমি খবৰ শুনা নাই মানে সেইদিনা ফোন কৰিছিল লোন লৈছে এনেকৈ কৰি পেলাই 4 লাখ টকা লৈছে আৰু সোণৰ গহনা চহনা মোটামুটি 1.5 লাখ টকাৰ মানে সোণৰ গহনা চহনা আছিল ঠিক আছে মই আপোনাৰ পৰা কথাখিনি শুনিম আপুনি কি হয় ৰোমেনাৰ কি হয় সৰু ভাইটি আপুনি কওকচোন ৰোমেনা ক'ত আছিল বা গুৱাহাটীত ক'ত থাকে কান্দিপুৰ হিলচাইড PNGB ৰোডত তাতে আছিলে গিৰেকে টমটম চলাইছে ই ৰিক্সা চলাই তাৰপিছত এতে অলপ পইচা পাতি হ'ল কি লটাৰী খেলা পাতিলে এই লটাৰী মানে কি লটাৰী পাতে লটাৰী মানে এইটো বাইক চাইকৰ কিবা লটাৰী বোলে পাতছে বোলে তাৰে মানে ইচ্ছা হ'ব মানে ভাগিদাৰী হ'ব তাৰে লটাৰীৰ মানে এইটো ইয়াৰ হিচাপত লৈ কিনে কৈছে যে যি পইচা ইনকাম হ'ব দুজনে 50-50 ভাগাই ল'ম এটা কথা কওক আপোনালোকে সন্দেহ কিয় কৰিছে কিয় আপোনাৰ ভগ্নীক এই ধৰণে হত্যা কৰা কি সন্দেহ কিহৰ কাৰণে মাৰিব পাৰে কওকচোন মাৰাটো মানে সি বিকাৰ কাৰণে লৈ কিনে গৈছিল ইয়াকতো বিকপাৰ পৰা নাই বিকাৰ কাৰণে মানে মানুহ বিকাৰ কাৰণে সি আগে পিছে সি দুটা মানুহ বিকছে মানে গাঁৱৰ মানুহে কৈছে যে দুটা মানুহ লাপাতা হৈ কিনে গৈছে তাতে এতিয়া মোৰ ভণ্টিকো মানে সি বিকাৰ কাৰণে লৈ কিনে গৈছিলে মানে বিকপা পৰা নাই সি অলপমান চালু টাইপৰ আছিলে মাৰধৰ কৰিছে চাই এই মাৰধৰ কৰোঁতে তেতিয়া মৰি গৈছে তেতিয়া কাটি কিনে পুতি কিনে থৈ দিছে মানে বিকাৰ কাৰণে নিছিলে তেওঁলোকৰ বিয়া হোৱা কিমান বছৰ হ'ল
বিয়া হোৱাৰ আপোনাৰ 6 বছৰ 6 বছৰ বিয়া হ'ল 6 বছৰলৈকে এনেকুৱা ধৰণৰ আগতে অশান্তি হৈছিল নে অশান্তি হোৱা তেতিয়াহ'লে হঠাৎ অশান্তি কিয় হ'ল এইটো মানে তো আমি এইটোতো আমি ক'ব নোৱাৰোঁ কিহৰ কাৰণে অশান্তি হৈছে আমাৰ সিহঁতৰ মানে কাজিয়া বজাত নাছিল তাৰমানে খালি এই খেল পাতাৰ কাৰণে মানে লৈ পেলাই মানে সিহঁতৰ ঘৰত লৈ গৈছিল স্বামীৰ ঘৰত হা 6 বছৰ হ'ল তাৰমানে ল'ৰা ছোৱালী আছে নাই এইটো ল'ৰা ছোৱালী মানে আগৰ ঘৰৰ ল'ৰা ছোৱালী আছে এই এটা কথা কওক ৰমেনে আগতে বিয়া হৈছিলে নেকি আগত বিয়া হৈছিল সেইটোৰ ঘৰৰ মানে সংসাৰটো সি ভাঙি পেলাই লৈছে মানে ফোনত কিবা মানে কৰি পেলাই এই লৈছে সিহঁতৰ ৰমেনাৰ ল'ৰা ছোৱালী কিমানটা দুটা দুটা আছে এটা মানে মোটামুটি ধৰক মানে 7 বছৰ এটা মানে মোটামুটি ধৰক 4 বছৰ এনেকৈ মানে ক'ত থাকে ৰমেনাৰ স্বামী ক'ত থাকে বিলাসীপাৰা টুকুৰাবান্ধাত থাকে ডিভোৰ্চ হৈছিলে আৰু সেইটো আগৰ মানে মানে যিটো হৈছে সেইটো ডিভোৰ্চ হৈ গৈছে আগৰটো ডিভোৰ্চ হৈ গৈছে তাৰপাছত এইটো নেক্সট বিয়া পাতিলে নেক্সট বিয়া পাতিছে এইটো তাৰমানে লাভাৰ চিষ্টেম লাভ কৰি পেলাই মানে এইটো বিয়া পাতিছে ৰফিকুলৰ লগত প্ৰেম কৰি বিয়া পাতিলে প্ৰেম কৰি পেলাই কৰিছে 6 বছৰ হ'ল 6 বছৰ হ'ল ৰমেনে কিবা কাম কৰিছিলে নেকি না কোনো কাম কৰা নাই নাই ঘৰতে থাকছে ৰমেনাই ঘৰত থাকে ৰফিকুলে ই ৰিক্সা চলায় ৰিক্সা চলায় ৰমেনা মানে ঘৰতে থাকছে আৰু ৰফিকুলে মানে ৰিক্সা মানে অটো ৰিক্সা বোলে সেইবিলাক চলাইছে তাৰ মাজত আৰু কাজিয়া বজাত আগত নাছিল এই যিগৰাকী আব্দুল্লাহ কোন আপোনালোকে আব্দুল্লাহক চিনি পায় আব্দুল্লাহ কোন আব্দুল্লাহক চিনি নাপাওঁ মই মানে সি আব্দুল্লাহ মাতি কিনে লৈ কিনে গৈছে সি বোলে ভাবি দিলে মোৰ ভণ্টিক মাতছে আৰু ইয়াৰে বোলে কিবা ভাই হয় বোলে 3 তাৰিখে কি হৈছিলে কওকচোন 3 তাৰিখে আপোনালোকে যোৱা বুলি কৈছে গুৱাহাটীৰ পৰা ক'ত গ'ল কেনেকৈ গ'ল আপোনালোকৰ ঘৰলৈকে আহিছিল ৰফিকুল ইয়াতে গুৱাহাটীতে থাকিছে ইয়াৰে পৰা শান্তিপুৰ হিল চাইডৰ পৰা ওলাই কিনে গৈছে মানে শান্তিপুৰৰ ৰুমত ৰফিকুল আৰু ৰমেনা থাকে ইয়াৰে পৰা 3টা বজাত আবেলি 3টা বজাত ইয়াৰ পৰা ওলাই কিনে গৈছে সিহঁতৰ ঘৰলৈ ক'ত ক'ৰ ঘৰলৈকে গৈছে টুকুৰাবান্ধা বিলাসীপাৰা টুকুৰাবান্ধাত কাৰ ঘৰ তাৰ স্বামীৰে ঘৰ ৰফিকুলৰ ঘৰ টুকুৰাবান্ধাত তালৈকে লৈ গৈছিলে ইয়াৰ পৰা লৈ কিনে তাৰ ডাইৰেক্ট ঘৰতে লৈ কিনে তাতে মাৰিছে তাৰ ঘৰৰ মানুহ চব জানে ঘৰৰ ইয়াৰে পৰা এই ইমান দূৰতে কাম কৰি আছে তাতে পুতি কিনে থৈ দিছে ৰফিকুলে আগতে কেইবাৰ বিয়া পাতিছে ৰফিকুলে আগতে তিনিটা বিয়া পাতিছিল আগৰ পত্নী ক'ত আছে আগৰ পত্নীটো এতিয়া ঘৰতে আছে নেকি ধৰি নিছে এটা চালান বোলে কৰিছে যোনটো আৰু সি 3টা বিয়া পাতিছে 3টাৰ ভিতৰত 2টা এতিয়ালৈকে কোনো লাপাত্তা নাই যোনটো ঘৰৰ যোনটো পত্নী যোনটো ফাৰ্ষ্ট বিয়া পাতিছিল সেই পত্নীটোৰে আছে আৰু 2টা যোনটো বিয়া পাতিছে এই 2টাৰ কোনো খবৰ নাই আৰু এই মোৰ ভণ্টিৰ এতিয়া লাপাত্তা মাৰি পেলাই দিছে মাটিয়ে তলত পুতি কেনে থৈ দিছিলে কি বিচাৰিছে আপোনালোকে আমি এইটো বিচাৰিছো যে আমাৰ চৰকাৰে মানে এইটো কঠিন শাস্তি চাও মানে একদম পুৰা আৰক্ষীয়ে মানে আমাৰ পুৰা শাস্তি দিব লাগে আৰু তাৰ ফাঁসি লাগে তিনিওটাৰে ফাঁসি লাগে যেনেকৈ কাটি কেনে পুতি থৈ দিছে তিনিওটাৰে ফাঁসি লাগে এতিয়া ৰফিকুলৰ ঘৰত আৰু কোন আছে সিহঁতৰ তাতে কোনো নাইকিয়া ঘৰত তাৰ মা আছে তাৰ ভনী আছে তাৰ মা আৰু ভনীও গম পায় নেকি এইটো গম পায় তাৰমানে ঘৰৰ ওচৰতে মানে মাৰি পেলাই পুতি ৰাখছে ৰফিকুলে গুৱাহাটীত নহাৰ আগতে তাত কি কাম কৰিছিলে বিলাসীপাৰা সেইটো ক'ব নোৱাৰো মই আগতে গাড়ী চলাইছিল ডাঙৰ গাড়ী চলাইছে ডাম্পাৰ চলাইছে জিচিবি চলাইছে মানে ইয়াৰ ঘৰতো ট্ৰেক্টৰ চলাইছে খেতি বাতি তাতে কৰিছে আগতে বোলে সি বোলে এনেকা কৰি কিনে 2টাৰ বেলেগ ঘৰ এটা খবৰ এটা আছে যিটো খবৰ ভিতৰৰ পৰা আহিছে সেই খবৰটো সুধিছো যে কেইদিনমান পূৰ্বে ৰমেনাই গোৱালপাৰাত এডোখৰ মাটি ক্ৰয় কৰিছিল নেকি নাই একো এইবোৰ মাটি দি কৰা নাই মাটি একো কিনা নাছিল নাই কিনা নাই আমি গোৱালপাৰাত ক'ত মাটি কিনিম সিহঁতৰ মানে সেইবিলাক মানে কেতিয়াবা 6 বছৰ আপোনালোকক আপোনাকে হওক বা মাতৃকে হওক বা আপোনাকে হওক ফোন কৰি কৈছিলে নেকি যে ৰফিকুলে এনেকুৱা ধৰণৰ কাম কৰে এনেকুৱা অশান্তি হৈ থাকে কোৱা নাই আমাক ধুনীয়াকৈ আছিল ৰাতিপুৱা 3টা বজাত ইয়াৰ স্বামীয়ে ই ৰিক্সা লৈ কিনে গৈছে ফেঞ্চি হাজাৰ এইপিনে ভাড়া মাৰিছে আকৌ 10টা বজাত আহিছে আহি কিনে ঘৰতে থাকিছে কোনো বাহিৰত কালত কাজিয়া নাই ডাইৰেক্ট আহি যেনেকৈ ইনকাম কৰিছে কৰি আহি কিনে ঘৰত সোমাইছে আকৌ 3টা বজাত ওলাই কিনে আকৌ আবেলি ওলাই কিনে গৈছে কথাটো কওক 6 বছৰে এনেকুৱা সংসাৰখন ইমান ধুনীয়াকৈ চলিলে হঠাৎ ট্ৰেফিকুলৰ মাইণ্ডত আহিল বিক্ৰী কৰাৰ বাবে কথা মানে তাত গাঁৱৰ মানুহ শুনা পাইছে যে তাতে বোলে সি আগে পাইছে 2টা ছোৱালী মানে এনেকা কৰিছে বিক্ৰী কৰিছে তাৰ আহি আগত কালি যে মই তাতে গেছিলো
তাতে যাই পেলাই মানুহ তাত আমি শুনা পাইছোঁ সেনেকৈ ঘটনা আৰু বহুত কৰিছে সি ৰফিকুলে আগতো এইবিলাক কাম কৰিছে এইবিলাক কাম কৰিছে গাঁৱৰ মানুহে সেইবিলাক মানে কৈছে আমাক যে মানে এনেকৈ কাম আৰু বহুত কৰিছে তাৰ ভাই আৰু এটা জিলতে আছে ৰফিকুলৰ কেইটা ভাই আমিতো শুনা মতে 3টা ভাই ইয়াতো যিটো ধৰিছে থানাত যিটো আছে হাফিজুল হাফিজুলে কি কৰে হাফিজুল নহয় এই মানে এইটো মানে হাফিজ নাম এইটো হাফিজুল এই হ'ল সৰু কি কাম কৰে সি বোলে ট্ৰেক্টৰ চালায় তে আমাৰ শুনা মতে সি ট্ৰেক্টৰ বোলে চালায় তাৰ আৰু বাহিৰত কি কাম কৰে না কৰে সেইবিলাক ক'ব নোৱাৰোঁ আমি এতিয়া গুৱাহাটীত যেতিয়া ৰমেনা 6 বছৰ আগতে গুৱাহাটীত আহিছিল নে তাৰ আগতে আৰু বেলেগত আছিলে নাই আমাৰ পৰিয়াল 2 ইয়াতে আছিল আপোনালোকে ইয়াতে থাকে আমি 25 বছৰতে ইয়াতে থাকোঁ আপুনি কি কাম কৰে মই ৰাজমিস্ত্ৰী কাম কৰোঁ আপুনি কি কাম কৰে মই ৰিক্সা চলাওঁ ই ৰিক্সা ৰফিকুলক কেনেকৈ লগ পাইছিলে ৰমেনাই ৰমেনা তাৰ মানে ফোনত কণ্টেক্ট হৈছিলে কিবা কথা লাভ মেৰেজ হৈছিলে দেখা পাই কিনে ভিডিঅ' কল কৰি কিনে দেখা পাইছিলে ছাৰ সেইটো মানে তাৰপাছত আনুষ্ঠানিক বিয়া হ'ল নে তেওঁলোকৰ নে এনেই ইয়াতৰ মানে কোৰ্টত বিয়া হোৱা নাই মানে ইয়াত মানে বিয়া হৈছে আনুষ্ঠানিকভাৱে বিয়া হোৱা নাছিলে তেওঁলোকৰ কোৰ্টত বিয়া হোৱা নাই আইনী মতে হোৱা নাই আইনে মতে মানে কোৰ্টত বিয়া পৰা নাই কিন্তু মানে আমাৰ মানে ঘৰুৱা মানে মুন্সি দিয়া মানে বিয়া পাতিছিল এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত